টেমা কে গুলি টেমা বোৰ থাকক গুলি টেমা লাগিবই গুলি টেমা থাকিব লাগে মেচিনত মোক পঢ়াৰ বৰ কবা লাগে পঢ়াৰ লাগে কিতাপ আকৌ এই কো পাউডাৰ থাকিব আকৌ নাৰিকল তেল থাকিব নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱা চাহ কাপেৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এফালে চাহ উতলি আছে লাল চাহ আৰু লগতে এইফালে আমি এতিয়া বাকি লম আৰু ঘৰবোৰ ইমান লেতেৰা হৈ আছে পিছবেলাহে ঘৰ চৰ মুচিম বুলি ভাবি আছোঁ ৰাতিপুৱা যেহেতু সোনকালে স্কুল হৈছে সিহঁতৰ 8 বজাৰ পৰা স্কুল হৈছে 7:30 বজাত স্কুল যাবই লাগে আৰু এইফালে মই জুইতে ভাত পাতি লৈছোঁ আৰু আমি এইফালে চাহো খাই লওঁ আৰু আমি লৰাই ময়েহে চাহ খাইছোঁ মানুহজন উঠাই নাই তেওঁ উঠিব তেওঁ সদায় অকমান দেৰিকে উঠে যেহেতু বহুত ভাগৰত থাকে সেইটো কাৰণে নুঠাও আমি লৰা মই উঠি এনেকৈ খাই লৈছোঁ আৰু এইফালে তাৰ কাৰণে যেহেতু সোনকালে পাবহি সেইকাৰণে মেগীকে অকমান বনালো মেগীকে অকমান খাই যাব ভাত মানুহজনৰ কাৰণেহে বনাইছোঁ তাকো বইল ভাত বনাইছোঁ যি নহওক বাৰু হেয়া মেগীও মোৰ হৈয়ে গ'ল আৰু এফালে লৰা গ'ল লৰা খুৱাই বৈ আজৰি কৰি আৰু মানুহজনকো খুৱাই বৈ আজৰি কৰি মই পিছতহে গাটো ধুলো একচুয়ালি মই আজি গা ৰাতিপুৱা নুধুলো সেইকাৰণে পিছত ধুলো আৰু আমাৰ সেইফালে লেট্ৰিন এটা বনাই আছে মই পিছৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম আৰু পিছফালৰ পৰিৱেশটো একেবাৰে আমাৰ বেয়া হৈ আছে যি নহওক বাৰু মই গা চা ধুই ললো আৰু এফালে গা চা ধুই মই আজি ভাত কিহে খাবলৈ লৈছোঁ আপোনালোকক দেখুৱাম দেই মই এফালে কটাৰীখনে এৰুৱাই লৈছোঁ এয়া হৈছে ঘিউৰ বটল গৰুৰ ঘিউৰ বটল কিনা আৰু যেনিবা আজি মই গৰুৰ ঘিউৰে ভাত খাম বুলি ভাবিছোঁ আগতে সৰু মানে ঘৰত থাকোঁতে আমি মায়ে আমাৰ ঘৰতে ঘিউ পগা হ'লে ঘিউৱে খুব ভাত খাওঁ গৰম ভাত ইমান মজা লাগে আজি ভাবিছোঁ কালি যিহেতু মানুহজনে আনিছিলে সেইকাৰণে আজি মই ঘিউৱে ভাত খাওঁ সুদা ভাত কেইটামান লৈ লৈছোঁ আপোনালোকক দেখুৱাইছোঁ আৰু ঘিউৰ গোন্ধটোৱে ইমান ধুনীয়া লাগে নহয় জানো ঘিউৰ গোন্ধটোতে মোৰ খাওঁ লাগে নিমখ ল'বলৈ পাহৰি গৈছিলোঁ তাতে নিমখ অকণমান ল'লোঁ এতিয়া গোটেইখিনি পানী লৈ ধুনীয়াকৈ মিক্স কৰি লৈ পুৰা মাৰিছোঁ ইমান সোৱাদ লাগে নহয় আপোনালোকেও যদি এতিয়ালৈকে ঘিউৱে ভাত খাই পোৱা নাই আজিলৈকে আপোনালোকে ঘিউৱে ভাত খাবচোন খুব ভাল লাগে টেষ্টি লাগে খাবলৈ মই কিন্তু বহুত ভাল পাওঁ মানুহজনক বাৰে কৈ আছিলোঁ মই আজি ঘিউৱে ভাত খাম মানুহজনে মোক গালি পাৰিছে তুমি বোলে খালে খাবা বোলে মোক শুনাই থাকিব নালাগে বোলে তেনেকৈ বুলিও কৈছে কিন্তু কিবা এটা বস্তু খাম বুলি ক'লে মই মানুহজনক কৈহে ভাল পাওঁ এফালে আকৌ মই পানী অকণ ঢালি ল'ম আৰু আমাৰ মানে ঘৰত এনেকুৱা চিষ্টেম গৰমৰ দিনত আমি 3টা বটলত পানী ভৰাই লওঁ একদম পিছত এলাহ লাগে সেইকাৰণে 3টা বটলত 3টা কাৰণে পানী ভৰাই লওঁ তাৰপাছত পুৰা মাৰি থাকোঁ আৰু এফালে পুৰা খাইছোঁ মই আপোনালোককো দেখুৱাইছোঁ যদিও আকৌ কৈছোঁ এতিয়ালৈকে যদি আপোনালোকে ঘিউৱে ভাত খাই পোৱা নাই ঘিউৱে ভাত খাই চাবচোন কি মজা লাগে খাবলৈ এতিয়া ওলালোঁ ধুনীয়াকৈ সাজি কাচি অথনি কেনেকুৱা হৈছিলোঁ এতিয়া কেনেকুৱা হৈ আছিলোঁ সাজি কাচি এইফালে মোৰ লগত মোৰ জীৱন লগৰী আৰু আজি হৈছে শনিবাৰ সোনকালে ছুটি হ'ব মানে এতিয়া 10:30 বাজি গৈছে 10:45 ছুটি হ'ব আৰু যাওঁতে অকণমান সময় লাগিব আমাৰ কমাৰবন্ধাৰ পৰা মানে এইখিনি আমাৰ নাওহোলাৰ পৰা কমাৰবন্ধালৈকে ভালে ৰাস্তা একদম ধুনীয়া ৰাস্তা বনাইছে কিন্তু কমাৰবন্ধাৰ পৰা এফালে আমাৰ গোলাঘাট যোৱা ৰাস্তাটো আপোনালোকে যিবোৰে আহিছে গম পাব কিমান বেয়া ৰাস্তা অলপ দিনৰ আগতে আমাৰ কমাৰবন্ধাত ফাংচন হৈছিলে তেতিয়া মানে অভিনেতা অৰুণ হাজৰিকা আহিছিলে অৰুণ হাজৰিকাৰ কমেডি এটা চাইছিলোঁ মই কিন্তু বিহু চাবলৈ যোৱা নাছিলোঁ চাইছিলোঁ ইমানে মানে বেয়া ৰাস্তা নহয় আপোনালোকে যিবোৰে আহিছে নিশ্চয় গম পাব টেম্পুটো যাবই নোৱাৰি যি নহওক বাৰু মই লৰা আনি লওঁ পিছৰখিনি চাই থাকিব আজি ডেইলি ব্লগ এটা দিম বুলি ভাবিছোঁ বহুত দিন হ'ল ডেইলি ব্লগ দিব পৰা নাই আৰু ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাইকিয়া নিচিনা নহয় জানো ডেইলি ব্লগ দিবই পৰা নাই সেইকাৰণে আজি ভাবিছোঁ দিনটোৰ অকণ ভিডিঅ' ক্লিপ কৰিম আপোনালোকৰ বাবে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো বলক তেতিয়াহ'লে মই স্কুলৰ পৰা আহি লওঁ তাৰপাছত আকৌ লগ পাম আপোনালোকক স্কুলৰ পৰা আহি লৈ সেয়া দেখিছে এতিয়া চাহ পানী উলিয়াইছে সেই আমাৰ লগত আহিলে সেইটো চিধা আহিছে আমালে পেৰা নাই আনা সিহঁতি পেৰা বনাই ঘৰত সিহঁতৰ গাখীৰ আছে পেৰা সিহঁতি ঘৰত খাই থাকে আমালে নাই আনা দে চাহ অকণ বাকি দিওঁ দে অনিবানক সেই ঠাণ্ডা পানী অকণ দি দে কাপটো এই চাহ পানী মোক দে বিস্কুট হ'ব নাই অনিবানলৈ কটা বিস্কুটে চাহটো খাই লওঁ সি পেৰা গাখীৰ অকণ লৈ আহিব পাৰ অনিবান এতিয়া আমি চাহ অকণ খালোহেঁতেন এনেকুৱা বদমাছ আৰু সোনকালে ছুটি হৈ যায় 11টা বাজিছেহে ন কেইটা 10:45 নে কি অনিবান 10:40 5 মিনিট হেৰি প্ৰাৰ্থনা বিস্কুট লৈ যাবা হ'বগৈ নাই
সেই দুকা লৈ ডাঙৰ দুকা মোক অকণমান দে তোৰ গোটেই চিয়াহী লাগিছে যে আনে আঁকি লৈছ পকৰাখিনি খাই থাক চাহ খাই লওঁ আমি আৰু কামবোৰৰ কাৰণে একেবাৰে সময় নাই নহয় জানো এফালে চাহ খাই আহিলোঁ চাহ খাই আহি ভাবিলোঁ মানুহজনো যিহেতু দোকানৰ পৰা নাই অহা ভাবিলোঁ তাঁতখন আছে ব'বলৈ কিন্তু তাত আজি নবওঁ বুলি ভাবিছোঁ কাপোৰ যথেষ্টখিনি চিলাবলগীয়া হৈ আছে এয়া মেখেলা 3খন ওচৰৰ মানুহ এগৰাকীয়ে দি থৈছে আৰু বেলেগ আছে সেই এইকেইখন বোলে মেখেলা সোনকালে লাগে সেইকাৰণে সেই মেখেলাখিনিকে আজি চিলাই লওঁ বুলি ভাবিছোঁ আপোনালোকক চিলোৱাৰ পাছত দেখুৱাম দেই নেক্সট ব্লগত খুব ধুনীয়া লাগিছিলে কাপোৰখিনি আজি এইটো ব্লগত নেদেখুৱাওঁ মই আপোনালোকক জাষ্ট দেখুৱাইছোঁহে আৰু তাক কৈছোঁ মই ওপৰৰ পৰা ববিন কেছটো কেনেকৈ ভৰাইছিলোঁ সেইটো দেখুৱাবলৈ সি আকৌ য'ত ভিডিঅ' কৰি আছে ল'ৰাই ভিডিঅ' কৰি আছিলে সেইকাৰণে ইমান টান পায় নহয় কেমেৰা ধৰিবৰ কাৰণে একদম গালি পাৰি ধমকি দিহে মই কেমেৰাটো লওঁ কিন্তু ইনে মোবাইলটো চাবলৈ বেয়া নাপায় কিন্তু যেতিয়া মই ভিডিঅ' অকণ কৰি দিবলৈ কওঁ নহয় তেতিয়া একদম বহুত টান পায় আৰু এতিয়া মই মেখেলাখিনি চিলাই লওঁ হয়নে নহয়গৈ মানুহজনো আকৌ দুপৰীয়া খাবলৈ আহিব মানুহজনে নহালৈকে মানে এইখিনি কৰি লওঁ আৰু লগতে কিবা এটা বনাবও লাগিব যিমানখিনি পাৰোঁ সিমানখিনিকে চিলাই থাকোঁ আৰু পিছত নোৱাৰাখিনি পিছত চলাম আৰু এতিয়া মই এখন এখনকৈ চিলাই গৈ থাকোঁচোন পিছৰখিনি চাই থাকক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে নিশ্চয় আগবাঢ়ি যোৱাত সহায় কৰিব নহয় জানো যোগেন্দ্ৰ দাস মিশ্ৰ আৰু মাতৃৰ নাম ভোগেশ্বৰী দেৱী তেখেতৰ ককাক দেৱেন্দ্ৰ নাথ মিশ্ৰ আছিল বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক তেখেতৰ ককাক আছিল বিদ্যাপীঠৰ সান্নিধ্যতে তেখেতে চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল ককাকৰ সান্নিধ্যতে চাওঁতে সন্ধিয়া লাগিলে এতিয়া আমি সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ বেলেগ একো নাই চানা আনিছোঁ আৰু লগতে আলু ভুজিয়া আনিছোঁ আৰু লাল চাহ আমি খাই লওঁ আমাৰ মানুহজন আহি পোৱাহিয়ে নাই আমি ল'ৰাই মই খাই লওঁ ল'ৰা পঢ়ি আছে আপোনালোকক দেখুৱাইছোঁ আৰু অথনি যে মই কাপোৰ দেখুৱাইছিলোঁ আপোনালোকক সেয়া চিলাই নহ'লেই 2খনহে হ'ল চিলাই 3খন মেখেলাৰে এখন থাকিলে চিলাবলৈ সেয়া চিলাম আৰু লগতে বেলেগ আছে বাৰু চিলাবলৈ সেইখনহে চিলাম চাগে আৰু আবেলি ঘৰ চৰ মচি দিলোঁ কাইলৈ যিহেতু দেওবাৰ হয় আৰু বিশেষ এটা কামৰ কাৰণে কাইলৈ ঘৰ মচিবলৈ অকণমান দিগদাৰো হ'ব সেইটো কাৰণে আজি ঘৰবোৰ মচি থ'লোঁ আৰু ঘৰবোৰ মচি গা পা ধুই আজৰি হৈ এতিয়া চাহকাপ দি লৈছোঁ ল'ৰাটোক আহিব মানুহজন আৰু এতিয়া পাহি আৰু দোকানৰ বস্তু দোকান কৰিবলৈ দিয়া হৈছে মানুহজনক লগতে পানী বটলটো খোলাচোন পানী বটলটো তেতিয়াহ'লে ডেইলি ব্লগটো কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্টত যদি এনেকৈ ডেইলি ব্লগ যদি মোৰ চাব বিচাৰে দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰি জনাবচোন থুলমূলকৈ ডেইলি ব্লগ এটা বনাই দিলোঁ আপোনালোকে পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো আকৌ এবাৰ কৈছোঁ পকাত বহি খাই ভাল লাগে নে কি চাহ টেবুলত বহি আৰু এইফালে দিছেনে টেবুলখন আনি দিছে টেবুলখনৰ অৱস্থা দেখিছে নাই টেবুলখনৰ অৱস্থা টেবুলত নপঢ়ে সেই বিচনাত পঢ়ে বিচনাখনৰ একেই অৱস্থা বিচনাত মই কাপোৰ কানি চিলোৱা বস্তুবোৰ তাত বিচনাতে থওঁ এইফালে আছে মেচিনটো লগত গোটেইখিনি সুজলি একে কাষতে থওঁ ৰাতি সময়তে মই চিজিল কৰোঁ কোনটো গুলি টেমাবোৰ থাকক গুলি টেমা লাগিবই গুলি টেমা থাকিব লাগে মেচিনত পঢ়াৰ পৰা ক'ব লাগে পঢ়াৰ কিতাপ আকৌ সেই পাউডাৰ থাকিব আকৌ নাৰিকল তেল থাকিব